অনুশীলনী 2.5 একদম ফার্স্ট কোয়েশ্চনটো লৈছো দেই কি আছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলৰ সমীকৰণবোৰ সমাধান কৰা একেবাৰে একদম সুপাৰ ইজি আৰু গুটিকিটাই পাইবা তোমালোকে x স্কয়াৰ 4 মানে কিমান i হিচাপে লিখা minus twice i whole square হয় নহয় মিলাইছচোন 2 স্কয়াৰ মানে 4 i স্কয়াৰ মানে -1 -7 से প্লাস এটো গটিকে নেক্সট স্টেপ তো পাৰিবাই x স্কয়াৰ minus twice i sorry x minus twice y আৰু x plus twice i a square minus b square formula গটিকে ইয়াৰ পৰা কি লিখিবা x equal to twice i or x equal to minus twice i এতেকে নিৰ্ণয় সমাধান নিৰ্ণয় মূল কিমান হ'ব x equal to twice i or লিখিবা কিমান minus twice i এনেকে লিখিবা এৰাই ঠিক আছে তো অৰটো ভালকে বা লিখি দিও ওকে ঠিক আছে নেক্সট তো কি হ'ব একে ধৰণে তো 9x স্কয়াৰ আছে তো a স্কয়াৰ minus b স্কয়াৰত ভাঙা একে 3x whole square minus twice to number size এখন খুললো না তো 4i whole square equals 0 okay implies 3x minus 4i 3x plus 4i equals 0 implies পিছৰখন পাইবাই কিমান হ'ব 3x equal 4i implies x equal to 4/3 আৰু এফালে i or কি হ'ব 3x equal minus 4i implies x equal to minus 4i/3 ঠিক আছে তো একে next c to লৈ গৈছো c to কি আছে 4x square আৰু 49 4x square to দেখা দিগৰা 2x whole square plus 49 মানে minus 7i whole square equals 0 implies twice x minus 7i into twice x plus 7i equals 0 বাক্যন তুমি পাইবাই মন কৰো হ'ব তো আশা কৰো বুজি পাইছা চাগে কোৱেশ্চন নম্বৰ 2 লৈ আইছো 2 নম্বৰ কোৱেশ্চন তলৰ সমীকৰণবোৰৰ মূলৰ প্ৰকৃতি আলোচনা কৰা আৰু সমাধান কৰা দেখিছা আলোচনা কৰিব দিছে বাৰু ইয়াত লিখিম কি বুলি যে ইয়াত a equal to কিমান 2 b equal -4 c equal কিমান 3 হয় এটাকে b square minus 4ac কিমান হ'ব b square মানে 4 minus 4 whole square minus 4 to 4a c a মানে কিমান 2 আৰু c মানে 3 কিমান হ'ব 4 গুণ 16 4 গুণ 8 3 গুণ 24 মানে কিমান -8 আলটিমেটলি কিমান 0 কে সৰু ঠিক আছে বা এনেকৈ লিখিব পাৰো therefore b square minus 4ac কি শূন্যতকে সৰু মানে নেগেটিভ এটাকে কি হ'ব বা ইমপ্লাইজ লিখো ইয়াত ওকে এটাকে কি হ'ব মূলবোৰ সমীকৰণৰ মূলবোৰ সমীকৰণ তোৰ মূলবোৰ কি হ'ব কাল্পনিক ঠিক আছে কাল্পনিক ওকে আৰু কি হ'ব প্ৰকৃতিবোৰ কাল্পনিক প্ৰকৃতি আলোচনা কৰা বুলি কৈছে না প্ৰকৃতিটো কলো আৰু কি সমাধান কৰা তাৰ পিছত ডাইৰেক্ট 2x square minus 4x plus 3 equal 0 সমাধান কৰিবলৈ হলে কিনো কৰিবা 2 3 গুণ 6 হয়নে 6 2 3 গুণ 6 না লাগে ডাইৰেক্ট আমাৰ এটো আছে না দ্বিঘাত সূত্ৰ x equal to কিমান minus b গটিকে minus b মানে কিমান হ'ব 4 হ'ব plus minus root over b square মানে minus 4 square b square minus 4ac 4 পূৰণ a মানে 2 আৰু c মানে কিমান 3 2 3 ওকে তাৰ পিছত বাই টুৱাইস 2 into 2 ন implies x equal কিমান হ'ব 4 plus minus root over 4 গুণ 16 minus 4 দুগুণ 8 3 গুণ 24 divided by 2 দুগুণ 4 ন ওকে এটো কোন ফালে লিখিম এটো কোন জায়গাত ওলাইছে না জানো ওলাই আছে ন 16 minus ওকে ঠিক আছে তো নেক্সট পার্ট তো কৰিম অকমান এফালে কিমান আছে implies x equal to 4 plus minus root over এটো তো i আহিব দেখা এই কথা কাৰণ এটো 8 হ'ব -8 -8 i to একফালে আহিব আৰু কি থাকিব root over 8
root over 8 divided by কিমান 4 implies x equal to 4 रा যদি আও এক লাইন লিখো ৰবা 4 plus minus I 8 মানে কিমান 2 root 2 হ'ব divided by 4 okay তো কাট কুট কৰিলে কিমান x equal 1 plus minus 4 4 কটা গল আৰু কি হ'ব I root 2 by 2 4 4 দি কাট দিলো হা দুইটাকে গতিকে আমাৰ সলিউশন কিমান x equal to ইমান এটাকে x equal to কিমান হ'ব 1 plus I root 2 by 2 or x equal to 1 minus I root 2 by 2 এটো হৈ গল আমাৰ নিৰ্ণয় উলিয়াবলগীয়া সলিউশন ঠিক আছে ওকে বি নাম্বাৰ কি আছে y স্কয়াৰ মাইনাস ইমান আছে মুঠতে হ'ব a কিমান 1 b কিমান 16 c কিমান 73 এটাকে b স্কয়াৰ মাইনাস 4ac সমান কিমান হ'ব b স্কয়াৰ মানে কিমান 16 স্কয়াৰ মাইনাস 4 ইনটু a মানে কিমান আছিল 1 c মানে কিমান আছিল 73 16 স্কয়াৰ 256 আৰু মাইনাস এটো ইনটু কৰি দিলা সাইড নিগুণ 12 হৈ গলা সাইড নিগুণ 28 28 কে 29 তো মাইনাস কৰিলে কিমান হ'ব 6 তাপা 8 পা 5 গলে থাকিব 3 8 পা 5 গলে 3 থাকিব গৰিকে হল কিমান -36 তো দেখা নাই কথা এটো লেস দেন 0 এনেকে লিখো b স্কয়াৰ মাইনাস 4ac লেস দেন 0 এটাকে মূল দুটা কাল্পনিক লিখিবা হা মই ফাংফং কৰি দিছো জানাই আৰু এইখনটো ফাংফং কৰিব পাৰিমি তাপা এটাকে মূল দুটা কাল্পনিক লিখিবা ওকে তাৰ পিছত ডাইৰেক্ট আমি কি কৰিম ইকুৱেশ্যনটো সলভ কৰি দিম y স্কয়াৰ plus 16y plus 73 equal 0 implies y equal to direct likhim ki minus b plus minus root over b square minus 4ac to minus etu plus minus root over kiman b square minus 4ac 4 kiman 4 1 into 1 to 73 hobo divided by twice 2 to 9 2 into 1 likhi thon thik ase next step to ifale koroba ekaba easy so y equal মই কি লিখিম y equal minus 16 plus minus তো ইয়াত দেখা দি কথা -36 ওলাব হনে তো -36 মানে মই ডাইৰেক্ট লিখো I 6 বুলি সচোন বুজি পাবানে কিমান হ'ব ইয়াৰ ভিতৰত ৰুট ওভাৰৰ ভিতৰত কিমান হ'ব -36 হ'ব ঠিক আছে কাৰণ এটো আমি উলিয়াই দিছো অলৰেডি গটিকে ৰুট ওভাৰ -36 মানে কিমান I 6 বা 6I ঠিক আছে গটিকে ডিভাইডেড বাই কিমান ডিভাইডেড বাই 2 ওকে implies y equal to কিমান তোমাৰ দুইটা যদি ডিভাইড কৰি দিয়া 2 8 গুণ 16 প্লাস মাইনাস 3i লিখিলো ন এটাকে y equal to কিমান হ'ব -8 plus 3i or y equal to -8 minus 3i তো এটো ইন্টারেস্টিং কোয়েশ্চন মানে ইন্টারেস্টিং আনসার ঠিক আছে ইয়াৰ পিছত নেক্সট তো লাইছো তাবা c2 abc খিনি লিখি দিছো হয় তো ইয়াত কি হ'ব এটাকে b স্কয়াৰ minus 4ac equal কিমান হ'ব b স্কয়াৰ মানে -4 whole square minus 4 into কিমান 1 into 13 তো কিমান হ'ব 4 4 গুণ 16 minus 4 গুণ 4 13 মানে 52 কিমান হ'ব minus 56 হ'ব 52 পা 16 minus কৰি দিলে তোমাৰ 10 minus কৰিলে 42 42 পা 6 6 12 बाकी 4 पा गल থাকিব 3 -36 আকৌ -36 क्या बात है मतलब तापा এতিয়া implies b square minus 4ac equal ইমান ন এটাকে কি হ'ব এটাকে মূল দুটা কাল্পনিক লিখিবা দেই আৰু মই ডাইৰেক্ট সলভ কৰো হা x square minus 4x plus 13 equal 0 তো x equal কি হ'ব minus b মানে ডাইৰেক্ট 4 লিখিব পাৰো plus minus root over b square minus 4ac minus 36 লিখিছো না ডাইৰেক্ট অকমান এলা লাগিছে এখন ডাইৰেক্ট লিখিছো দে তো বাই twice a 1 নাই অকল 2 into 1 মানে ঠিক আছে বাকি তো ইফালে কৰো হা বাকি তো ইফালে অকমান কে লিখি দিও কিমান আছে 4 plus minus ইমান তো implies x equal to 4 plus minus i6 লিখিব পাৰো হয় i6 হয় divided by কিমান 2 implies x equal to কিমান হ'ব divide কৰা 2 plus minus I dot 3 এটো হৈ গল আমাৰ উলিয়াবলগী আনসাৰ x equal to লিখিবা 2 plus i3 2 minus i3 হয় তো এটো আনসাৰ তাবা নেক্সট d নাম্বাৰ x square plus x plus 1 equal 0 ইন্টারেস্টিং একেবাৰে मतलब b square minus 4ac উলিয়াই পেলাও equal therefore
b square মানে কিমান 1 মানে 1 square minus 4 into 1 into 1 তো কিমান পাবা minus 3 পাবা minus 3 তো ইয়াৰ পৰা কি পাম b square minus 4ac গুটে কিটা কি less than 0 তো less than যদি 0 হয় কিমান দেই কইয়া আছো কি দেখিবা দেই তো কিমান হ'ব যে মূলটা কি মানে কাল্পনিক তাৰপিছত এটাকে তাপা x square plus x plus 1 equal 0 তো x equal কিমান হ'ব minus b minus 1 plus minus root over b square minus 4ac তো কিমান হ'ব minus 3 ন এটো minus 3 হ'ব ডাইৰেক্ট লিখিছো দেই minus 3 divided by 2 implies x equal to minus 1 plus minus I root 3 হ'ব by 2 এটো হ'ল আমাৰ উলিয়াবলগীয়া आंसर তো minus 1 plus I root 3 divided by 2 minus 1 minus I root 3 divided by 2 এটো হ'ল আমাৰ উলিয়াবলগীয়া সলিউশন সো আশা কৰো বস্তুখিনি তোমালোকৰ হেল্পফুল হৈছে সগে যদি হয় কমেন্ট বক্সত জনাবা হ্যান্ডরিটেন নোটখিনি আমি চেষ্টা কৰিম অতি সোনকালে আপলোড কৰিবলৈ বাকি ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং